নমস্কাৰ মই প্ৰশান্ত বৰঠাকুৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল দ্য চেঞ্জলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ কোভিড-19ৰ এই মহামাৰীৰ সময়ত আপোনালোক সকলো কুশলে আছে। মোৰ এটা ব্যক্তিগত অভিজ্ঞতা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টোৰ কথাখিনিয়ে আপোনালোক বহুতকে উপকৃত কৰিব। 2020 চনৰ ছেপ্টেম্বৰ মাহত মই নিজে কোভিড ৰোগত আক্ৰান্ত হৈছিলোঁ। আৰু মই আক্ৰান্ত হোৱাৰ পাছতেই মোৰ দেউতা, মোৰ মা আৰু মোৰ ভাইটিও আক্ৰান্ত হ'ল। মোৰ খুব সোনকালে মোৰ সেই ৰোগটোৰ পৰা মই মুক্তি লাভ কৰিলোঁ, কিন্তু মোৰ মা, দেউতা আৰু ভাইটিক যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰাবলগীয়া হৈছে। ভাইটি আৰু মা তেওঁলোক জেনেৰেল ৱাৰ্ডত থাকিলে, কাৰণ তেওঁলোকৰ যি অৱস্থা সাধাৰণ আছিল। কিন্তু দেউতাৰ অৱস্থা দিনে দিনে বেয়াৰ ফালে যাবলৈ আৰম্ভ কৰিলে, কাৰণ দেউতাৰ সেইটো সময়ত বয়স আছিল 82। লগত দেউতাৰ আনুষংগিক কিছুমান শাৰীৰিক সমস্যা, উদাহৰণস্বৰূপে হাৰ্টৰ অসুখ আছিল, দেউতাৰ ছুগাৰৰ প্ৰব্লেম আছিল, দেউতাৰ হাইপাৰটেনশ্যন আছিল। এই সকলোবোৰ মিলিজুলি দেউতাৰ অসুখটো ক্ৰমান্বয়ে জটিলৰ পৰা জটিলতৰ ৰূপ ধাৰণ কৰিলে 3 দিনৰ পাছত। আৰু যোৰহাট মেডিকেল কলেজৰ ডক্টৰে তেখেতক 3 দিনৰ পাছত ICUত ভৰ্তি কৰালে। ICUত ভৰ্তি কৰাৰ দিনা মই যিহেতু তেখেতৰ লগত 10-15 দিন এটেণ্ডেণ্ট হিচাপে আছিলোঁ, ICUৰ বাহিৰত মই আছিলোঁ, তেতিয়া ডক্টৰে মোক মাতি আনি ক'লে যে আপোনাৰ দেউতাৰ বয়স 82, তেখেতৰ ইতিমধ্যে অন্যান্য শাৰীৰিক হাৰ্টৰ প্ৰব্লেম, হাৰ্টৰ অসুখ বা ছুগাৰ বা হাইপাৰটেনশ্যন ইত্যাদি তেখেতৰ আগৰ পৰা আছে, গতিকে তেখেতৰ অৱস্থা খুব সন্তোষজনক কিন্তু নহয়। গতিকে ডোন্ট এক্সপেক্ট ডেট মিৰাকল উইল হেপেন, ডক্টৰে মোক তেনেকৈ কৈছিল। গতিকে ডক্টৰে মোক ইনডাইৰেক্টলি এইটো বুজাব বিচাৰিছিল যে যিকোনো পৰিস্থিতিৰ কাৰণে আপুনি কিন্তু সাজু থকাই ভাল। আৰু মই পৰিস্থিতিৰ কিমান গুৰুতৰ হ'ব পাৰে মই অনুভৱ কৰিছিলোঁ, আৰু ভগৱানক প্ৰাৰ্থনা কৰাৰ বাহিৰে সেইটো সময়ত মোৰ কৰিবলগীয়া একো নাছিল। তেনেদৰে দিনবোৰ পাৰ হৈ গ'ল, 2 দিন পাৰ হ'ল, 3 দিন পাৰ হ'ল, 4 দিন পাৰ হ'ল। দেউতা ICUৰ ভিতৰত সদায় ৰাতিপুৱা গৈ পেলাই ডক্টৰক সোধোঁ যে দেউতাৰ কেনেকুৱা, আৰু তেওঁলোকে কয় অৱস্থা অপৰিৱৰ্তিত, যেনেদৰে আছে তেনেকেই আছে, আমি চেষ্টা কৰি আছোঁ। ডক্টৰে মোক ক'লে যে যিহেতু কোভিডৰ কোনো ঔষধ নাই, গতিকে তেখেতক আমি ছাপোৰ্ট দিবলৈ চেষ্টা কৰি আছোঁ যাতে তেখেতে বেমাৰটোৰ লগত ফাইট কৰিব পাৰে। কিন্তু তেখেতৰ কণ্ডিশ্যন অহাৰ পৰা ইম্প্ৰুভ হোৱা নাই বুলি 3 দিনমানৰ পাছত ডক্টৰে মোক জনালে। আৰু সেইটো সময়ত মই কোভিড ICUৰ সন্মুখত থিয় হৈ থাকোঁতে সন্মুখেদি যেতিয়া পলিথিনেৰে মেৰিয়াই মৃতদেহবোৰ কোভিড ICUৰ বাহিৰলৈ উলিয়াই আনে, তেতিয়া গাটো ভয়ত জিঘাৰ খাই যায়। ওচৰতে থকা মন্দিৰটোলৈ মই মাজে মাজে দৌৰি যাওঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, হে প্ৰভু, মোৰ ক্ষেত্ৰত যাতে এনেকুৱা নহওক। তেওঁৰ ওচৰত মই দেউতাৰ কাৰণে প্ৰাণ ভিক্ষা কৰিছোঁ। এদিন ডক্টৰে আহি মোক ক'লে যে আপোনাৰ দেউতাক প্লাজমা দিব লাগিব, হয়তো প্লাজমাহে তেখেতক অকণমান আৰোগ্য কৰিব পাৰে, গতিকে ইমিডিয়েট প্লাজমা যোগাৰ কৰক। আৰু মই প্লাজমা যোগাৰ কৰিবলৈ মোৰ পৰিয়ালৰ মানুহ, মোৰ বন্ধু বান্ধৱ, দেউতাৰ শুভাকাংক্ষী সকলোৱে চেষ্টা কৰিছিল। বাহিৰৰ পৰা হ'লেও বিভিন্ন মানুহে ফোন কৰিছিল আৰু এনেদৰে প্লাজমাৰ কাৰণে চেষ্টা কৰি দেউতাক প্লাজমা দিয়াৰ ব্যৱস্থা কৰিছিল। যোৰহাটৰে ভগৱানৰ এজন দূত আহি পেলাই দেউতাক প্লাজমা প্ৰদান কৰিলে। কিন্তু তাৰ পাছতো ডক্টৰ আহি ক'লে যে তেখেতৰ কিন্তু অৱস্থা ইম্প্ৰুভ হোৱা নাই। এনেদৰে 4 দিনমান 5 দিনমান গুচি গ'ল, 6-7 দিনমান গ'ল। 7 দিন, হয়তো মোৰ যদি ভুল হোৱা নাই, 7 নম্বৰ দিনা ডক্টৰ আহি মোক ক'লে যে আপোনাৰ দেউতাৰ অলপ ইম্প্ৰুভ হৈছে। তেতিয়া মই এটা আশাৰ ৰেঙনি দেখা পাইছোঁ যে আপোনাৰ দেউতাই অলপ খাবলৈ আৰম্ভ কৰিছে, তেখেতৰ অলপ ইম্প্ৰুভ হৈছে, তেখেতে কথা পাতিবলৈ আৰম্ভ কৰিছে, তেখেতে যদিও অক্সিজেন লৈ আছে, তথাপি আমি আগতকৈ যোৱা সপ্তাহতকৈ কিন্তু তেখেতৰ অকণমান স্বাস্থ্যটো সুস্থিৰ দেখিছোঁ। আৰু ভগৱানৰ কৃপাত দেউতা লাহে লাহে সুস্থ হৈ উঠিল। আৰু 10 দিনৰ পাছত দেউতাক ICUৰ পৰা উলিয়াই অনা হ'ল, আৰু প্ৰায় 13-14 দিনমানৰ পাছত দেউতাক যোৰহাট মেডিকেল কলেজৰ পৰা ৰিলিজ দিলে, আৰু বৰ্তমান দেউতা সুস্থ হৈ আছে। মই এই কথাখিনি কোৱাৰ উদ্দেশ্যটো এইটো যে যিদিনা দেউতাক ৰিলিজ দিয়া হৈছিল হস্পিটেলৰ পৰা, সেইদিনা মই ডক্টৰৰ লগত কথা পাতিছিলোঁ, আৰু ডক্টৰে মোক কৈছিল যে আপোনাৰ দেউতাৰ বয়স যদিও 82, তেখেতৰ কিন্তু ইমিউন ছিষ্টেমটো অলপ হ'লেও ষ্ট্ৰং আছিল, যিটোৰ কাৰণে তেখেতে কোভিড বেমাৰটোৰ লগত ফাইট কৰিব পাৰিলে। আৰু মই ক'বলগীয়া কথাটো সেইটোৱেই, ডক্টৰৰ সেই শেষৰ যিটো লাইন, শেষৰ যিটো বাক্য, যে তেখেতৰ ইমিউন ছিষ্টেমটো ঠিক আছিল কিছু পৰিমাণে, যিটো কাৰণে তেখেতে কোভিড বেমাৰটোৰ লগত ফাইট কৰিব পাৰিলে। আৰু এই বিষয়টোৰ লগতে আপোনালোকৰ আগত আচলতে মই কথা পাতিব বিচাৰিছোঁ, কিন্তু তাৰ লগতে মই যাব লাগিব 2016 চনলৈ।
2016 চনত মোৰ দেউতাৰ আজিৰ পৰা প্ৰায় 5-6 বছৰ আগতে মোৰ দেউতাৰ হাৰ্পিছ নামৰ এটা অসুখ হৈছে বহুতে হয়তো জানে হাৰ্পিছ কি হাৰ্পিছ হোৱাৰ পাছত দেউতাৰ যেটো নাৰ্ভাছ সিস্টেম দেউতাৰ নাৰ্ভছৰ যথেষ্ট প্ৰব্লেম হৈছে শাৰীৰিক যথেষ্ট অসুবিধা আহি পৰিছিল বহু ডক্টৰক দেখুৱাইছিল তেনেকুৱাতে এজন মোৰ ওচৰৰ এজন দাদাই মোক ক'লে যে তই অলপ দেউতাক ফুড সাপ্লিমেন্ট খুৱাবলৈ আৰম্ভ কৰ যেহেতু তেখেতৰ বহুত ডেফিচিয়েন্সিও আছে গতিকে কিছু ফুড সাপ্লিমেন্ট যদি তই খুৱাবলৈ চেষ্টা কৰ নিশ্চয় তেখেতৰ অলপ হেলথৰ ইমপ্ৰুভ হ'ব আৰু 2016 চনৰ পৰা মই দেউতাক নিউট্ৰেলাইট প্ৰটিন অল প্লান্ট প্ৰটিন পাউডাৰ নিউট্ৰেলাইট ডেইলি যেটো মাল্টিভিটামিন salmon omega fatty acid calcium magnesium zinc vitamin c জাতীয় বিভিন্ন ধৰণৰ সাপ্লিমেন্ট খুৱাবলৈ আৰম্ভ কৰিছিল 2016 চনৰ পৰা আজিৰ সময়ত মানুহে বুজি উঠিছে যে ভিটামিন সি মানুহৰ শৰীৰৰ ইমিউন সিস্টেম ষ্ট্ৰং কৰাৰ কাৰণে কিমান প্ৰয়োজন আজি কোভিডৰ সময়ত মানুহে বুজি উঠিছে কিন্তু ভগৱানৰ কৃপাত কিবা মোৰ ভাগ্য ভাল আছিল মোৰ দিন ভাল আছিল ভগৱানৰ কৃপাত মই 2016 চনৰ পৰাই দেউতাক ভিটামিন সি প্ৰটিন মাল্টিভিটামিনছ মই ৰেগুলাৰ খুৱাই আছো কাৰণ মই বুজি উঠিছিলো মই তাৰ ওপৰত যথেষ্ট অধ্যয়ন কৰিছিলো মই গম পাইছিলো যে প্ৰটিন ভিটামিন সি জাতীয় বা অন্যান্য যিবিলাক শৰীৰৰ কাৰণে প্ৰয়োজনীয় ভিটামিনৰ মিনাৰেলছ বা ওমেগা 3 এইবিলাক কিয় প্ৰয়োজন মই তেতিয়া বুজি উঠিছিলো আৰু 2016 চনৰ পৰা কোভিড হোৱাৰ দুদিনৰ আগলৈকে দেউতাই কিন্তু সেই প্ৰডাক্টবিলাক কন্টিনিউ কৰি আছে আৰু ডক্টৰে যেতিয়া কৈছিল যে আপোনাৰ দেউতাৰ ইমিউনিটিটো অলপ হলেও ষ্ট্ৰং আছিল তেতিয়া মোৰ পুনে মোৰ সেই নিউট্ৰেলাইটৰ প্ৰডাক্টখিনিলে মোৰ মনত পৰিছিল যে ভগৱানৰ কিবা আশীৰ্বাদ আছিল যেটোৰ কাৰণে মই হয়তো সেই প্ৰডাক্টখিনি এজন দাদাৰ জৰিয়তে মই সেই প্ৰডাক্টখিনি মই গ্ৰহণ কৰিবলৈ সুবিধা পাইছিলো মই ওপেন মাইন্ডেড আছিলো আৰু সেই কাৰণে সেই প্ৰডাক্টখিনি মই দেউতালৈ লৈ আহিছিলো আৰু সেই দেউতাইখিনি কন্টিনিউ কৰাৰ পাছত সেই কাৰণে হয়তো দেউতাৰ ইমিউন সিস্টেমটো ষ্ট্ৰং আছে আজিৰ তাৰিখত মই এই কথাখিনি এটো কাৰণে ক'ব বিচাৰিছো যে আমি আজিৰ যি মহামাৰী যি এই জটিল সন্ধিক্ষণত জটিল সময়ত আমি উপস্থিত হৈছো এটো সময়ত আমি হাত ধুইছো আমি মাস্ক মাৰিছো আমি সোশ্যাল ডিসটেন্স মেইনটেইন কৰিছো আমি স্যানিটাইজেশন কৰিছো সকলো ঠিক আছে বাট হোৱাট এবাউট ইউৰ ইমিউনিটি হোৱাট এবাউট ইউৰ হেলথ সেইটো এটা অতি গুৰুত্বপূৰ্ণ কথা যদি মোৰ ইমিউন সিস্টেমটো ষ্ট্ৰং নহয় তেন্তে অবভিয়াসলি কোভিডৰ দৰে অন্যান্য মহামাৰীও অন্যান্য বিষাক্ত ভাইৰাসও আমাক যিকোনো সময়তে আক্ৰমণ কৰি বিপদত পেলাব পাৰে গতিকে মই মোৰ এই ভিডিওটো প্ৰস্তুত কৰাৰ উদ্দেশ্যটো এইটো যে মই যিখিনি সাপ্লিমেন্ট খাই মোৰ ঘৰৰ পৰিয়ালৰ মানুহ ভাল হৈছে মোৰ দেউতাৰ আজি সুস্থ সবল হৈ আইসিইউৰ পৰা 82 বছৰ বয়সত কোভিডক প্ৰতিহত কৰি উভতি আহিব পাৰিলে যোৱা বছৰটো মই ভাবিছো যে আপোনালোকে এই বিষয়টোৰ লগত পৰিচিত হও আৰু মই দেউতাক কি প্ৰডাক্ট দিছিলো সেই জাস্ট অকনমান সেই প্ৰডাক্টখিনি মই আপোনালোকৰ লগত দেখুৱাব বিচাৰিছো মই দেউতাক দিছিলো নিউট্ৰেলাইটৰ অল প্লান্ট প্ৰটিন পাউডাৰ যেটো নিউট্ৰেলাইট কোম্পানীয়ে সম্পূৰ্ণ উদ্ভিদৰ পৰা প্ৰস্তুত কৰে প্ৰটিন আমাৰ দেহৰ কাৰণে এটা আৱশ্যকীয় উপাদান প্ৰতি কেজি অনুপাতে এজন মানুহক 1 গ্ৰামকৈ প্ৰটিনৰ প্ৰয়োজন হয় এই কথাখিনি মই বুজি উঠিছিলো এই প্ৰডাক্টৰ ওপৰত মই অধ্যয়ন কৰিছিলো আৰু তাৰ পাছত মই দেউতাক এই প্ৰডাক্টটো লৈ আহিছিলো তাৰ লগতে মই দেউতাক দিছিলো নিউট্ৰেলাইট ডেইলি মাল্টিভিটামিন যেটো থাকে নিউট্ৰেলাইট ডেইলি মাল্টিভিটামিন যেটো থাকে 13টা ভিটামিন 11টা মিনাৰেলছ আৰু এই 13টা ভিটামিন 11টা মিনাৰেলছ আমি ৰেগুলাৰলি খাদ্যৰ পৰা পাব লাগে কিন্তু কথাটো হল কি আমি খাদ্যৰ পৰা 13টা ভিটামিন 11টা মিনাৰেলছ আমি পাও জানো মই বুজি উঠিছিলো যে আমি কেতিয়াও নাপাও আমাৰ খাদ্যৰ পৰা গতিকে মই নিউট্ৰেলাইটৰ এই ফুড সাপ্লিমেন্ট প্ৰটিনৰ লগতে এই যেটো মাল্টিভিটামিন মই এটো দেউতাক দিবলৈ আৰম্ভ কৰিছিলো 2016 চনৰ পৰা তাৰ লগতে মই দিছিলো আজিৰ তাৰিখত মানুহে গম পাইছে যে ভিটামিন সি মানুহৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ মই 2016 চনৰ পৰাই দেউতাক নেচাৰেল সি দিবলৈ আৰম্ভ কৰিছিলো আৰু তাৰ ৰিজাল্ট মই 4 বছৰৰ পাছত অনুভৱ কৰিছিলো মই গম পাইছিলো যে ভিটামিন সি মানুহৰ শৰীৰৰ ইমিউন সিস্টেমটো বিল্ড আপ কৰাত কিমান সহায় কৰিব পাৰে তাৰ লগতে মই দেউতাক দিছিলো ক্যালসিয়াম ম্যাগনেসিয়াম ভিটামিন ডি আৰু প্লাস জিংক আৰু জিংকটো আজিৰ তাৰিখত আমি গম পাইছো যে জিংকে ইমিউনিটিটো বিল্ড আপ কৰাত সহায় কৰে তেনেদৰে হাড়ৰ কাৰণে ক্যালসিয়ামৰ কিমান প্ৰয়োজন ম্যাগনেসিয়ামৰ কিমান প্ৰয়োজন এই সকলোবিলাক উপাদানেৰে তৈয়াৰী এই নিউট্ৰেলাইট ফুড সাপ্লিমেন্টটো মই দেউতাক প্ৰদান কৰিছিলো লগতে মই দিছিলো salmon omega fatty acid যেটো শৰীৰৰ কাৰণে অন্য এটা উপাদান এতিয়া কথাটো হল মই এই প্ৰডাক্টখিনি যে মই আপোনাক দেখুৱাই আছো ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি নিউট্ৰেলাইটৰ প্ৰডাক্ট খাওক মই আপোনাক এটা ইনফৰমেশন শেয়াৰ কৰিব বিচাৰিছো হয় বজাৰত বহুত আছে বহুত বেলেগ কোম্পানী ফুড সাপ্লিমেন্ট আছে but why Nutrilite because Nutrilite is the best because it is the pioneer company as far as
ডায়েটাৰী ছাপ্লিমেণ্ট প্ৰডিউচ কোম্পানী ইজ কনচাৰ্ণ। আজি 80 বছৰ 84 বছৰ হ'লে এই কোম্পানীটোৱে পৃথিৱীৰ 110খন দেশত এই প্ৰডাক্টবিলাক ছাপ্লাই দি আছে, যিবিলাক সম্পূৰ্ণভাৱে অৰ্গেনিক পদ্ধতিৰে প্ৰস্তুত কৰা। গতিকে যদি মই গ্ৰহণ কৰোঁ ফুড ছাপ্লিমেণ্ট, তেতিয়াহ'লে ৱাই নট ফ্ৰম দ্য বেষ্ট অফ দ্য বেষ্ট। দ্বিতীয়তে, আপুনি যদি এই প্ৰডাক্টখিনি গ্ৰহণ কৰিব বিচাৰিছে, তেনেহ'লে আপোনাৰ ওচৰত কোনোবা হয়তো এমৱে কৰা ডিষ্ট্ৰিবিউটৰ হয়তো আছে, এমৱে ব্যৱসায়ৰ লগত জড়িত, নিউট্ৰেলাইট কোম্পানীৰ লগত জড়িত কোনোবা হয়তো ডিষ্ট্ৰিবিউটৰ আছে। আপোনালোকে তেওঁক সেই ডিষ্ট্ৰিবিউটৰ কেইজনৰ লগত কণ্টেক্ট কৰক আৰু তেখেতসকলৰ পৰা এই প্ৰডাক্টখিনি আপোনাৰ নিজৰ কাৰণে বা আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ কাৰণে এই প্ৰডাক্টখিনি আপোনালোকে তেওঁলোকৰ পৰা গ্ৰহণ কৰিব পাৰে। কিন্তু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে কেতিয়াও নিউট্ৰেলাইট মানে এমৱেৰ এই যিখিনি ফুড ছাপ্লিমেণ্ট, এই ফুড ছাপ্লিমেণ্টখিনি কেতিয়াও আপোনালোকে থাৰ্ড পাৰ্টিৰ পৰা ক্ৰয় নকৰিব। থাৰ্ড পাৰ্টিৰ পৰা ক্ৰয় নকৰি আপোনালোকে এমৱে বা নিউট্ৰেলাইটৰ যিজন ডাইৰেক্ট ডিষ্ট্ৰিবিউটৰ হয় আপোনাৰ ঘৰৰ ওচৰত আছে, তেখেতৰ পৰাহে আপুনি ক্ৰয় কৰিব। কাৰণটো হ'ল থাৰ্ড পাৰ্টিৰ পৰা ক্ৰয় কৰিলে আপুনি ঠগ খোৱাৰ সম্ভাৱনাই অধিক। কাৰণ ইতিমধ্যে আমি গম পাইছোঁ যে ডুপ্লিকেট প্ৰডাক্ট থাৰ্ড পাৰ্টিয়ে নিউট্ৰেলাইটৰ নামত ডুপ্লিকেট প্ৰডাক্ট বজাৰত বেছি আছে। গতিকে আমি 2 টকা কম পোৱাৰ কাৰণে আমি যদি থাৰ্ড পাৰ্টিৰ পৰা কিনিবলৈ যাওঁ, তেতিয়াহ'লে আমি প্ৰৰোচিত হোৱাৰ সম্ভাৱনাই অধিক। গতিকে আজি মই এইখিনি কথাই ক'লোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে আৰু মোৰ কথাখিনি যদি আপোনালোকে গুৰুত্বপূৰ্ণ বুলি ভাবিছে, তেতিয়াহ'লে এই প্ৰডাক্টখিনি আপোনালোকে কিনি ওচৰৰে কাৰোবাক খবৰ কৰি কোনোবা নিউট্ৰেলাইটৰ এমৱেৰ ডিষ্ট্ৰিবিউটৰৰ লগত কথা পাতি আপোনালোকে এই প্ৰডাক্টখিনি নিজৰ কাৰণে বা পৰিয়ালৰ সদস্যসকলৰ কাৰণে কিনি গ্ৰহণ কৰাটো আজিৰ তাৰিখত এই জটিল মহামাৰীৰ সময়ত প্ৰয়োজনীয় বুলি অনুভৱ কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে দ্য চেঞ্জ নামৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।